ভগৱানেও আপোনাক মানে পদক্ষেপ কৰিব নোৱাৰে ভক্তি ইমান মাহাত্ম্য যিটো কথা প্ৰহ্লাদে দেখুৱাই গৈছে প্ৰহ্লাদৰ পিতৃ হিৰণ্যকশিপুক বধ কৰাৰ পিছত নিহিংসৰ কম মাৰ্গ নাই এই কথা সকলে ওচৰ চাপিবলৈ সাহস কৰা নাই প্ৰহ্লাদক ক'লে যোৱা তুমি কি কৰা তেওঁলৈ হাতযোৰ কৰি ক'লে প্ৰভু মোৰ পিতাদেৱে তোমাৰ ওচৰত বহুত অপৰাধ কৰিলে মোৰ মুখলৈ চাই পিতাদেৱ গতি দিব লাগে তেতিয়া নিহিংসই হাঁহি পেলাই কৈছে হেৰ প্ৰহ্লাদ তই হেনো বৈষ্ণৱ পুত্ৰ ভজিতা 21 পুৰুষলৈ কৰি দিওঁ ভাল তোৰ দৰে বৈষ্ণৱ পুত্ৰৰ দেউতাৰ কথা বাদ দিয়া অতিতা পুৰুষ শব্দ ভবিষ্যৎ চতুৰ্দশ নৰ তাৰ এটা সন্তান কোনো বিস্মৃতি কীৰ্তনা কৃষ্ণ সংস্কৃতি অৱলম্বন কৰা পুত্ৰই অতীতৰ হাত কৰি ভৱিষ্যতৰ সভ্যবোৰ সবে হাতে 21 পুৰুষ উদ্ধাৰ কৰি দেউতা তাৰ মাজতে গ'ল বোলে তেনেহ'লে মোক কৈ মৰটো আনিব তোমাৰ পুণ্য জমা হৈ আছে মনত ৰাখিব পুণ্য জমা হৈ আছে তুমি লজা হ'বই লাগে ভোগবন্দী পুণ্য ৰাখিব এতিয়া 26 চনৰ নিৰ্বাচন আহি আছে আপোনালোকৰ এই সমষ্টিৰ পৰা বিভিন্ন দল সংগঠনৰ পৰা 10 জনে প্ৰতিদ্বন্দ্বিতা কৰিব ধৰি লওক আমাৰ ভাগৱতৰ মতে এই সমষ্টিৰ মানুহে গৌৰৱ কৰিব লাগিব আনন্দ কৰিব লাগিব কি বুলি যে আমাৰ সমষ্টিৰ পৰা এমএলএ প্ৰতিদ্বন্দ্বিতা কৰিব পৰা যোগ্য ব্যক্তি 10 জন আছে কিন্তু জিকিব কেইজন এজন কোন জিকিব আমাৰ সৰ্বস্কন্দৰ আগত কোৱা আছে কোন জিকিব সেইকাৰণে কোনোবা যদি ভাল ৰাজনীতি কৰিবলৈ মন আছে ভাগৱত শুনি লওক ভাল অৰ্থনীতি কৰিবলৈ মন আছে ভাগৱত শুনি লওক ভাল সমাজ নীতি কৰিবলৈ মন আছে ভাগৱত শুনি লওক ভাল ধৰ্মনীতি কৰিবলৈ আছে ভাগৱত শুনি লওক ভাগৱত নুশুনা কোনো নীতি কোনেও স্থায়ী কৰি ৰাখিব নোৱাৰিব গতিকে ভাগৱতে চব নীতিৰ কথা কৈছে চব নিয়মৰ কথা কৈছে গতিকে এই আপোনালোকৰ 10 জনে দিয়ে আগন্তুক 26 চনৰ মানে প্ৰতিদ্বন্দ্বিতা কৰিব তাৰ ভিতৰত 10 জনৰ ভিতৰত এজন জিকিব কোন জিকিব যিজনে 26 চনত এমএলএ প্ৰতিদ্বন্দ্বিতা কৰিম বুলি বহু আগৰ পৰা এই সমষ্টিটোৰ তৃণমূল এটা আত্মা পৰিয়াল সমাজ অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠন দলৰ উপকাৰ কামৰ কাৰণে যি অৱদান দি আছে যি অৱদান আগবঢ়াই আছে 10 জনৰ ভিতৰত তাৰ অৱদান বেছি হ'ব তাৰ পুণ্য নম্বৰ বেছি